ঢিঙত আজি অব্যাহত উচ্ছেদ অভিযান কঠোৰ হৈছে প্ৰশাসন। মই বৰ্তমান উপস্থিত আছোঁ ঢিঙৰ গেৰকণি বিলত আৰু গেৰকণি বিলত আজি প্ৰশাসনে দেখা গৈছে যে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। পুৱাৰে পৰা এক্সেভেটৰ আৰু শ্ৰমিক লগাই তেওঁলোকে এইদৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ইয়াত একাংশ অবৈধ যিসকল মৎস্যপালক আছিলে মৎস্যপালকে তেওঁলোকে এই চৰকাৰী জলাশয় এই বিল দখল কৰি তেওঁলোকে পুখুৰী খান্দিছিলে আৰু পুখুৰী খান্দাৰ ফলত যি বোৱতী খুঁটি সেয়া বন্ধ হৈ পৰিছিল, যাৰ বাবে এক বৃহৎ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছিল। তেওঁলোকে কোনো ধৰণৰ খেতি বাতিয়ে হওক বা অন্যান্য যি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। আৰু এই অঞ্চলৰ ৰাইজে সচেতন লোকসকলে জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাই আহিছিল যে উচ্ছেদ অভিযান চলাব লাগে, কিন্তু অৱশেষত দেখা গৈছে যে ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পিছত জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু সেই দৃশ্য আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে নিবনুৱা শ্ৰমিক আৰু এক্সেভেটৰ লগাই এইদৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। একাংশ বেদখলকাৰীয়ে ইয়াত পুখুৰী খান্দাই নহয় বিভিন্ন গছ ৰোপণ কৰি এই মাটি দখল কৰি আছিলে আৰু ৰাইজ অসুবিধাৰ সন্মুখীন হৈছিল। স্থানীয় লোক আছে, আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াত পঞ্চায়ত প্ৰতিনিধি আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে দেখা গৈছে যে ইয়াত উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আপোনালোকে কিন্তু এই উচ্ছেদৰ বাবে লাগি আছিল। আপুনি পঞ্চায়ত প্ৰতিনিধি, এই মুহূৰ্তত কি ক'ব আপুনি? নমস্কাৰ, মই এইটোৱে ক'ম, একচুৱেলি পঞ্চায়ত প্ৰতিনিধি মোৰ ৱাইফ হয়, মই তাইৰ হাজবেণ্ড। গতিকে যি উচ্ছেদ চলি আছে ইয়াক বহুত আমি সুখী ৰাইজ। আমাৰ এই বিলটো মানে ভেটি দিয়াৰ কাৰণে তেওঁলোকে পাৰবান্ধি ফিচাৰী কৰাৰ কাৰণে আমাৰ বহুত সমস্যা আছিল। জনসাধাৰণৰ ৰাস্তা ঘাটে পানী উঠি যায়, পানী যোৱাৰ কোনো ব্যৱস্থা নাছিল। এতিয়া ধৰক কিছুমান মুষ্টিমেয় মানুহে এই ফিচাৰীবোৰ বান্ধি বিলবোৰ অবৈধ দখল কৰি আমাৰ যি সমস্যাৰ সৃষ্টি কৰিছে, প্ৰশাসনে আৰু অসম চৰকাৰে যি পদক্ষেপ লৈছে এইটোত আমি সুখী সাধাৰণ ৰাইজ। হয়, দেখা গৈছে যে ইয়াত যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযানক কিন্তু স্থানীয় ৰাইজে দল সংগঠনে সচেতন মহলে কিন্তু প্ৰশংসা কৰিছে, আদৰণি জনাইছে। কাৰণ ইয়াত প্ৰায় 50টা পুখুৰী আছে ইয়াত। এই পুখুৰী আজি উচ্ছেদ অভিযান চলাইছে। আজি দিনজোৰা কাৰ্যসূচীৰে এই উচ্ছেদ অভিযান চলিব। সেই দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এজন স্থানীয় লোক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে এই উচ্ছেদ অভিযানক দেখা গৈছে যে সকলোৱে সমৰ্থন কৰিছে। নিশ্চয় সমৰ্থন কৰিব। মই প্ৰথমে অসম চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আজি যিহেতু জলাশয়বিলাক যিটো ধৰণৰ আমাৰ মানে বেদখল হৈ আছিলে, সেই বেদখল হোৱাৰ ফলত আমাৰ যি কৃত্ৰিম বানপানীৰ সমস্যা, এনেকুৱা এখন গাঁও নাই আজি এই বিলবিলাক বেদখল হোৱাৰ পিছত প্ৰত্যেকটো গাঁৱতে কৃত্ৰিম বানপানী হয় বাৰিষাৰ বতৰত। এই গেৰেকানি অঞ্চলৰ মানুহ এইফালে ওলাই যাব নোৱাৰে, ৰাস্তাৰ ওপৰত পানী হয়, আঁঠু পানীলৈকে হয় ৰাস্তাৰ ওপৰত। মই ভাবোঁ চৰকাৰে যিটো পদক্ষেপ লৈছে এইটো কাৰোবাৰ ব্যক্তিগত হেৰিত কাৰোবাৰ লগত হিংসা নাই। চৰকাৰে সকলো ৰাজহুৱা ব্যৱস্থাৰ কাৰণে, সকলো ৰাইজৰ ভালৰ কাৰণে এই সিদ্ধান্ত লৈছে, তাত আমি আদৰণি জনাবই লাগিব। আৰু পিছলৈ মই চৰকাৰক অনুৰোধ জনাম যাতে বিলটো বিল হৈয়ে থাকে, আগলৈকে যাতে এই বিলত কোনো ধৰণৰ পুখুৰী বা কোনো ধৰণৰ হাৰিয়ালিৰ কোনো প্ৰজেক্ট যাতে চৰকাৰে তেনেকুৱা ব্যৱস্থা গ্ৰহণ নকৰে। যদি হাৰিয়ালিৰ প্ৰজেক্ট বা মাছ পোহাৰ ব্যৱস্থা কৰে তেতিয়াহ'লে সেই আকৌ কৃত্ৰিম বানপানীৰ সমস্যাটো হৈয়ে থাকিব, আমাৰ ৰাইজৰ কোনো ধৰণৰ সুফল নহ'ব। আজি আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি দেখিছিলোঁ এই বৃহত্তৰ অঞ্চলৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াত মাছ মাৰিছিলে, আহি একেলগে 100-200 মানুহে আহি নিজে মাছ মাৰি ঘৰত নি লৈ গৈছিলে। কিন্তু আজি এই কেইবছৰমান ধৰি কিন্তু এই পৰিৱেশটো আমি আৰু দেখা নাপাওঁ। যিহেতু তেওঁলোকে এটাই আহ্বান জনাইছে যে পৰৱৰ্তী সময়ত যাতে আৰু কোনো বেদখলকাৰীয়ে এই ভূমি বেদখল কৰিব নোৱাৰে, পুখুৰী খান্দিব নোৱাৰে। কাৰণ এই অঞ্চলত এই যে জলাশয়ত কিন্তু থলুৱা মাছ আছিলে, বনৰীয়া চৰাই চিৰিকটি আহিছিলে, কিন্তু সেই পৰিৱেশ বৰ্তমান নাই। ঢিঙৰ প্ৰায় 565টা পুখুৰী, অবৈধ পুখুৰী চৰকাৰে উচ্ছেদ অভিযান চলাই আছে। আৰু এই গেৰকণি বিলত আছে প্ৰায় 50টা পুখুৰী। আজি সেই 50টা পুখুৰী উচ্ছেদ কৰি ৰাইজক সকাহ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে জিলা প্ৰশাসনে।